বেংকৰ লোন মৰেটৰিয়ামৰ ক্ষেত্ৰত এতিয়ালৈকে 1712 গৰাকী লোকে এই মৰেটৰিয়ামৰ বাবে আবেদন কৰিছে। 31 আগষ্টলৈকে যিসকলে বেংকৰ লোন ঘূৰাই দিয়াৰ বাবে 6 মাহ বা এবছৰৰ মৰেটৰিয়াম ল'ব খোজে, তেওঁলোকৰ সময় 31 আগষ্টলৈকে আছে। এই পৰ্যন্ত 1712 গৰাকী ব্যক্তিয়ে আবেদন কৰিছে, যদিও প্ৰায় 2 লাখ লোন 4খন জিলাত আছে। অৱশ্যে প্ৰতিগৰাকীয়ে বানাক্ৰান্ত নহয়, তথাপিতো মই ভাবোঁ যে ই আৰু বেছি বঢ়াৰ সম্ভাৱনা আছে। আৰু এই ক্ষেত্ৰত মই 4খন জিলাৰ ৰাইজক, বিশেষকৈ বানাক্ৰান্ত ৰাইজক বেংক মৰেটৰিয়ামৰ কাৰণে আবেদন কৰিবলৈ আহ্বান জনাম। ইন্সুৰেন্সৰ ক্ষেত্ৰত এতিয়ালৈকে 1598 গৰাকী ব্যক্তিয়ে আবেদন কৰিছে আৰু ইয়াৰে 170 গৰাকী ব্যক্তিৰ ইন্সুৰেন্সৰ যি ক্লেইম সি সেটেল হৈছে আৰু ইন্সুৰেন্স কোম্পানীবিলাকে ইতিমধ্যে 170 গৰাকী ব্যক্তিক ইন্সুৰেন্সৰ ধন মুকলি কৰি দিছে। ক্লেইম কৰিছে 1598, 170 গৰাকী ব্যক্তিৰ ক্লেইম ইতিমধ্যে সেটেল হৈছে আৰু আমি এই ক্ষেত্ৰত অগ্ৰাধিকাৰ ভিত্তিত ৰাইজক আহ্বান জনাম যে আপোনালোকে যাতে নিজৰ বীমাৰ ধনৰাশি আপোনালোকে ক্লেইম কৰে, বীমাৰ ধনৰাশি আপোনালোকে বিচাৰি নিজৰ বীমা কোম্পানীৰ লগত আপোনালোকে যেন যোগাযোগ কৰে।